सोनितपुर जिले के अंतर्गत सिराजुली सहकारी समिति का 2024-25 वर्ष का वार्षिक साधारण सभा आज सफलतापूर्वक आयोजित किया गया। यह बैठक समिति के सभागार में दोपहर लगभग 12 बजे से प्रारंभ हुई। सभा की अध्यक्षता समिति के अध्यक्ष नम कृष्ण मित्र ने की, जबकि कार्यक्रम का उद्देश्य और एजेंडा सचिव गुलाब बोराहा ने विस्तार से बताया। इस दौरान 2024-25 वित्तीय वर्ष का लेखा जोखा समिति के लेखा परीक्षक चंद्रकमल भुइया ने प्रस्तुत किया। कार्यक्रम में सोनितपुर जिले के विभागीय अधिकारी मुकुट महंत मुख्य रूप से उपस्थित रहे। इसके अलावा प्रमुख समाज सेवी रोहिणी कोट, पिराकटा गांव पंचायत के अध्यक्ष स्वपन हजारिका, केहरू खंडा गांव पंचायत की सभापति आशा मिद्रा और केहरू खंडा गांव के प्रधान मोहिनी दास सहित लगभग 300 से ज्यादा लोग शामिल हुए। सिराजुली सहकारी समिति का ये वार्षिक साधारण सभा सदस्यों की सक्रिय भागीदारी और पारदर्शी लेखा प्रस्तुति के लिए विशेष रूप से सराहा गया। आज आमार 2024-25 बर्षर जी वार्षिक साधारण सभा अनुष्ठित करा होइছিল तात आमार बहु प्राय 350 अधिक अंशीदार राइजे आज योगदान करिছে আৰু এই বৰষুণৰ বতৰটো যে তেওঁলোকে আমাৰ সমবায় সমিতিৰ সভাগৃহলৈ আহি তেওঁলোকৰ যি দিহা পৰামৰ্শ আমাক আগবঢ়ালে সেইবাবে তেওঁলোকক মই ধন্যবাদ জনাওঁ। আজি আমি 2024-25 বৰ্ষৰ সাধাৰণ সভা 15 ছেপ্টেম্বৰ মাহত আমি পাতিছিলোঁ। আজিৰ এই বতৰটো খুব বেয়াৰ কাৰণে টাৰ্গেট আছিল আমাৰ 500 মানুহ হ'ব, আয়োজন কৰিছিলোঁ আমি 500 মানুহৰ আয়োজন কৰিছিলোঁ। গতিকে বৰষুণৰ কাৰণে মোটামুটি তথাপিও এই বৰষুণত মানুহে ভিজি আহি 300-350 মানুহ আহি যোগদান কৰিছে আৰু ৰাইজে উপস্থিত হৈ দিহা পৰামৰ্শ কমিটিক আগবঢ়াইছে। আজি আমি 2024-25 বৰ্ষৰ সিৰাজুলি সমবায় সমিতিৰ যি বিত্তীয় হিচাপ নিকাচ সেই লৈ পেলাই আজি সাধাৰণ সভাখন আহ্বান কৰা হৈছে। আজিৰ সভাত 300ৰো অধিক লোক উপস্থিত হৈছে। অংশীদাৰসকলৰ বিভিন্ন দিয়া পৰামৰ্শৰে আজি আমাৰ সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে এই দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ যি বিনামূলীয়া চাউল বিতৰণ, এই বিতৰণখিনি সিৰাজুলি সমবায় সমিতিৰ জৰিয়তে বিভিন্ন সুলভ মূল্যৰ দোকানীসকলে যি ৰাইজৰ আগবঢ়ালে তাৰ বাবে আজি ৰাইজ অতি সন্তুষ্ট হৈছে। আমি প্ৰধানমন্ত্ৰীজনকো এই সুযোগতে শলাগ লৈছোঁ এই কাৰণেই যে একেবাৰে নিম্নতম দুখীয়াৰ পৰা দুখীয়াসকলৰ মানুহে যাতে বিনামূল্যে চাউলখিনি পায়, তাৰসকলে আমাৰ সিৰাজুলি সমবায় এজেণ্টসকলে বিনা কষ্টৰে এই চাউলসমূহ বিতৰণ কৰিলে আৰু 2024-25 বৰ্ষৰ এই বিত্তীয় লেনদেন হিচাপসমূহ নিয়াৰিকৈ যি সুসম্পন্ন কৰা হয় সকলো ৰাইজে শলাগ লৈছে। আৰু আগন্তুক 25-26 বৰ্ষৰ বিত্তীয় বৰ্ষতো আমি কিদৰে আগবাঢ়ি যাম এই সম্পৰ্কে সহায় সহযোগিতা আগবঢ়াবলৈ সকলোৱে দিয়া পৰামৰ্শ লৈছোঁ আৰু আজি উদ্দেশ্য এইখিনি আমাৰ ধন্যবাদ। সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হয়, কি ক'ব আজি? হয় যে আজি সিৰাজুলি সমবায় সমিতিৰ 2024 বৰ্ষৰ মানে বাৰ্ষিক সাধাৰণ সভা আৰু প্ৰত্যেক বছৰেই সিৰাজুলি সমবায় সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল মানে এজেণ্ট আছোঁ, কি কয় আমাৰ শ্বেয়াৰ হোল্ডাৰ আছোঁ, এই শ্বেয়াৰ হোল্ডাৰসকলক তেখেতসকলে লিখিতভাৱে নিমন্ত্ৰণ জনায়। সেইখিনি মই তেখেতসকললৈ সিৰাজুলি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু আমি গৌৰৱান্বিত কৰিছোঁ, অনুভৱ হৈছোঁ। মই কৈছোঁৱে মোৰ বক্তব্যত যে সিৰাজুলি সমবায় সমিতিখন ৰাস্তাৰ কিনাৰৰ ঢেকীয়াজুলি চহৰৰ গাতে মাজতে লাগি থকা শ্বহীদ নগৰী ঢেকীয়াজুলিৰ কাষৰ এই সিৰাজুলি সমবায় সমিতিখনৰ পুৰণি এটা গৌৰৱ আছে মানে আৰু সেই হেৰিটো যিটো মানে অতীজৰ পৰা যিটো চলি আহিছে। অন্যান্য বহু সমবায় সমিতি আজি মানে ঋণত ধৰুৱা হৈছে, সমবায় সমিতিবোৰ প্ৰায় মানে অৱস্থা তথৈবস্ত হৈছে, কিন্তু আমাৰ সিৰাজুলি সমবায় সমিতিসমূহখনে আজি হিচাপ পৰীক্ষকৰ দ্বাৰা হিচাপ কৰাই ৰাইজৰ মাজত সকলো হিচাপ পত্ৰ সুন্দৰভাৱে আপোনাৰ দাখিল কৰিছে। বিভাগীয়ভাৱে তেজপুৰৰ পৰা আমাৰ আজিৰ এই সভাত সমবায় সমিতিৰ শ্ৰীযুত আমাৰ জিলাৰ পৰা মুকুট মহন্ত আমাৰ ইয়ালৈ আহিছে আমন্ত্ৰিত হিচাপে। আৰু প্ৰায় আজি মানে প্ৰতিকূল বতৰকো বাদ দি পেলাই
প্ৰায় 150ৰ ওপৰো আমাৰ আজি ইয়াত এই আমাৰ হেৰিসকল ইয়াত আজি উপস্থিত আছে। আগৰ প্ৰায় হল নধৰা হৈ যায়। গতিকে আজিৰ এই সমবায় সমিতিখনৰ ওপৰত আমাৰ যিসকল এজেণ্ট আছে তেখেতসকলৰ মানে সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু তেখেতসকলে হিচাপ পত্ৰবোৰ সুন্দৰভাৱে ৰাখিছে। চৰকাৰীভাৱে যিসকল লোন লৈছে সেইসকল মানে পৰিশোধ কৰাৰো ব্যৱস্থা কৰিছে আৰু ৰাইজক মাতি ৰাইজৰ মাজৰ প্ৰায় সাধাৰণ সভাৰ জৰিয়তে হিচাপ পৰীক্ষক নিযুক্তি দি হিচাপ কৰাই আভ্যন্তৰীণ আৰু আমাৰ এই বিভাগীয় যিটো অডিট কৰাই পেলাই ৰাইজৰ মাজত অৱগত কৰিছে। এই সমবায় সমিতিখনৰ উন্নয়ন কামনা কৰিছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমাৰ যিজন আজি ইয়াত উপস্থিত হ'ল আমাৰ মাজত এই মহন্ত ডাঙৰীয়া, তেখেতৰ পৰা আমি জানিব পাৰিলোঁ যে চৰকাৰে সমবায় সমিতিসমূহক আৰু কিছুমান মানে চেণ্টাৰ মানে CSP চেণ্টাৰে হওক নতুন নতুন আঁচনি যিখিনি দিছে সেই আঁচনিৰ ক্ষেত্ৰত আমি আজি গম পালোঁ তেখেতৰ জৰিয়তে। গতিকে আমাৰ ইয়াত জেগা আছে। ইয়াৰ আগৰ সভাপতি যোন আছিল তেখেতসকলৰ জৰিয়তে আমাৰ ভাড়াঘৰৰ কিছুমানে ব্যৱস্থা কৰিছে। সেই ভাড়াঘৰৰ জৰিয়তেও যি আমাৰ পইচা আমাৰ ভাড়াঘৰৰ জৰিয়তে আমাৰ সমবায় সমিতিসমূহলৈ আহিছে। ঋণৰ জৰিয়তেও আমাৰ পইচা আহিছে। যি আমি চৰকাৰৰ পৰা পাবলগীয়া আছে সেই পইচাও আমি পাইছোঁ আৰু পাবলগীয়াও আছে। গতিকে ভৱিষ্যতেও এই চিৰাজুলি সমবায় সমিতিয়ে নতুন যিসমূহ চৰকাৰৰ পৰা আমাৰ গাইডলাইন দিছে, নতুন আঁচনি দিছে, সেই আঁচনিসমূহৰ জৰিয়তে যাতে এই সমবায় সমিতিখনে লাভ কৰে আৰু এই সমবায় সমিতিখন যাতে দীৰ্ঘায়ু কামনা হয় তাৰে কামনা কৰিছোঁ। 1973-74 চনত গঠন হোৱাৰ পিছত যেতিয়া আমি কৃষিজাত সামগ্ৰীৰ ওপৰত আমাৰ চৰকাৰ আছিলে বস্তুপাতি তেতিয়া গুৰুত্ব আৰোপ কৰিলে